Hello guys, welcome to my new vlog. মানে মোৰ অন্য এটা vlogলৈ আপোনাক স্বাগতম জনাইছো। আপোনালোকে ভাবিছে চাগৈ এই দুভাগ ৰাতি আমি দুটা চুৰৰ নিচিনা মানুহ কি কৰি আছো। একচুয়ালি আমি গৈ আছো আজি নলবাৰী। তো এনে আমি নলবাৰী যেতিয়া যাওঁ নৰমালি বাইকত যাওঁ নহলে বা আপোনাৰ গাড়ীত যাওঁ। কিন্তু আজি মানে এবাৰ আমি অলপ বেলেগ এক্সপেৰিয়েন্স কৰিম, ট্ৰেইনত যাম। তো ট্ৰেইনত মই আজিকালি হেনেকে উঠি পোৱা নাই। তো এতিয়া গৈ আছো আমি পল্টন বজাৰ ষ্টেচন। তেওঁ ৰেপিড' বুক কৰি আছে আৰু পুৰা একদম বিহু আউটফিটত ঘৰ যাব ওলাইছে আৰু ময়ো একে টাৱাই চেণ্ডেল পিন্ধি কিনে পুৰা ৰেডি। তো প্ৰথমতে পল্টন বজাৰ ষ্টেচনক লৈকে যাওঁ, তাৰপিছত বাকীখিনি কৈ আছোঁ। বলক ভ্লগটো আৰম্ভ কৰোঁ। এতিয়া বাজিছে মোটামুটি 4টা বাজিবলৈ 10-15 মিনিটমান আছে আৰু এইখিনি পাইছোঁ আমি মোটামুটি ৰাজধানী মছজিদ। সেইখিনিত ৰাজধানী মছজিদ আছে। চ' ইয়াৰ পৰা ৰাজধানী মছজিদৰ পৰা আমি কেব ল'ম আৰু ট্ৰেইন আছে আমাৰ 5টা বজাত। তো এতিয়া 4টা বাজিল, মোটামুটি তাতে যাওঁতে আধা ঘণ্টা লাগিব আৰু আধা ঘণ্টা আমি তাতে এনে কিবা কিবি মস্তি মাৰিম, আপোনালোকৰ লগত কথা পাতিম। ৰাস্তাত খুচৰা পইচা বিচাৰি আছোঁ, ষ্টেচনত খুচৰা সেইকাৰণে বকি থাকে, এইবিলাক কথাত বেছি গুৰুত্ব নিদিব। তো বলক চাই যাওক আৰু জীৱনৰ যাত্ৰা। আপোনাৰ জীৱনটো শেষেই হ'ল দেখোন। ফুল পেনৰ পৰা হাফ পেনত আহি গ'ল আপুনি। আপোনাক যদি মই এই দূৰৰ পৰা দেখাওঁ কেনেকুৱা লগা হৈছে জানে না? এই ৰাতি যে আপোনাৰ বটল বিচৰা মানুহবিলাক সেনেকুৱা পাই গ'লো আমি ৰাজধানী মছজিদ। আৰু এইপিনে হৈ আছে অলপমান চাফাই অভিযান। ইমান চাফাই কৰে চৰকাৰে, ইমান কষ্ট কৰে, কিন্তু এইবোৰৰ নিচিনা মানুহৰ কাৰণে গুৱাহাটীত কেতিয়াও চাফা নেদেখিছে। এতিয়াও চিগনেচাৰ চুবাই আছে বান্দৰৰ দৰে। এতিয়া চিগনেচাৰ খাই পিক পেলাব য'তে ত'তে আৰু লেতেৰা কৰিব আৰু এইবিলাক গাড়ী তাতে চাফা কৰিব। কেনেকৈ হ'ব এনেকৈ? চৰকাৰক টেক্স দি আছোঁ। হা কি দিছে? চৰকাৰক টেক্স দিয়া থপৰাটো টেক্স দিয়ে। পেন এটা পিন্ধি লওঁ আগতে। তো আমি আহি পাই গ'লোঁ মোটামুটি গণেশ মন্দিৰ পাম আৰু পিনে। কিন্তু ৰাস্তাত আমি টাইগাৰ শ্ৰফক লগ পালোঁ আৰু টাইগাৰ শ্ৰফে আমাক সুধি আছে, দাদা চিগাৰেট আছে নেকি? অ'ৰি চিগাৰেট আছে নেকি? এডিশ্যন আছে। এডিশ্যন খাই আপুনি মাইকী নেকি? আমি কেবত বহি ল'লোঁ। আমাৰ মেন অফ দ্য মেটচ পিছফালে বহি আছে। কিবা ক'ব নেকি আপুনি? চিগনেচাৰটো নেৰে কিন্তু। এতিয়া আমি আহি পাই গ'লোঁ পল্টন বজাৰ ষ্টেচন আৰু এখন ট্ৰেইন ৰখি আছে। আমি যাই আছোঁ একদম মেইন ষ্টেচনলৈ। তাতে যাই কিনে চাওঁ ট্ৰেইন কেতিয়া আহে, কি কথা। ট্ৰেইন এইপিনে আছে এলিভেটৰ, কিন্তু চলা নাই। এইপিনে আছে চিৰি, যোনটো চলি আছে, মানে চলাব লাগিব ভৰি দি। এই মানুহটো চিৰি দি আহিব নোৱাৰে, লিফ্টেদি যায় বোলে, ৰখি আছে তাতে। মই কিন্তু আধা আহিয়ে পালোঁ এতিয়ালৈকে। এই তলো পাম এতিয়া। এইটো আমাৰ বৈশ্যদা মোক বিচাৰি আছে, কিন্তু বিচাৰি পোৱা নাই। এতিয়া আমি আহিলোঁ অলপমান ভোজন কৰিবৰ কাৰণে ষ্টেচনৰ ভোজন। এতিয়া ট্ৰেইন চলি আছে। আমাৰ বৈশ্যদাই আজি আমাৰ ব্ৰেকফাষ্টৰ পইচাটো দিব। দিয়ক লাষ্ট কৰিব নালাগে, আপোনাক দেশৰ মানুহ চাই আছে। দিয়ক ওলাওক 500 টকা নোট এখন লওক। মই 50 টকা দিম। দিয়ক দিম মই অনলাইন মাৰিম, কেছখিনি খৰচ নকৰোঁ। কেছখিনি এইটো ভ্লগত লৈ আছোঁ না, আপুনি পইচাটো আগতে দি দিয়ক। এই বোকাখোৰ মানুহটো মাজে মাজে হেৰাই যায়। আপি দেখাবলৈ পিছে লৰ মাৰে। এই পিন্ধি এটা আপি দৰমাৰ লাগে মাত্ৰ, মানে পিছে এইপিনে গুচি গৈছিল, ৰাস্তাই পাহৰি গৈছে। ফাইনেলি এতিয়া 4:40 হৈ গ'ল আৰু সূৰ্য দেৱতা অহাৰ সময় হৈ গ'ল আৰু এইখন আমাৰ ট্ৰেইনো আহি গ'ল। এইখন না সেইখনে? হয় এইখন। আমি ট্ৰেইনত বহি ল'লোঁ, এইপিনে মোবাইল চাৰ্জ দি ল'লোঁ। এইপিনে বঢ়িয়াকৈ ভৰি উঠাই কিনে আমি বৈশ্যদাৰ কাষত বহি আছোঁ। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব 5:15 আৰু এতিয়া বাজিছে 5টা।
আহি পাই গ'লো মোৰ গাঁও ঘগ্ৰাবাৰ আৰু এতিয়া এওঁ যাব তেওঁৰ ঘৰত আৰু মই যাম মোৰ ঘৰত বলক আহি পাই গ'লো গন্তব্যস্থান নলবাৰী য'ত আহাৰ কথা আছিল আজি আৰু এয়া আমাৰ লগত উপস্থিত আছে বিখ্যাত কি বুলি কওঁ বিখ্যাত মামা বিখ্যাত মামা মোৰ কাৰণে বিখ্যাত মামা আপোনালোকৰ কাৰণেও বিখ্যাত মামা তো এওঁৰ ঘৰত গৈ আছোঁ এতিয়া তাতে অলপমান চাহ পানী নাস্তা চাস্তা কৰি লওঁ বাকীখিনি দেখুৱাই আছোঁ কিবা ক'ব নেকি আপুনি নাই যাই লওঁ ছাৰ নমস্কাৰ কি খবৰ আপোনাৰ খবৰ বেয়া নহয় ভালে আছে কিয় কিয় বেয়া আপুনি বঢ়িয়া কাম কৰি আছে দেখোন বা দি আছে মানে বা ফালি আছে অঁ আৰু কিবা ক'ব নেকি হে গাইছ মানে ঘটনাটো কি হ'ল আমি ৰাতিপুৱা ট্ৰেইনেদি আহিলোঁ যাত্ৰা কৰিলোঁ আপোনালোকক দেখালোঁ চকুটো বৰ ভয়ানক লগা হৈছে উঠিলোঁ ৰ'ব মানে আমি ট্ৰেইনেদি আহিলোঁ আপোনালোকক দেখালোঁ তাৰপিছত বৈশ্যই নিজৰ ঘৰত গুচি গ'ল সেইটো আপোনালোকক দেখালোঁ কিন্তু তাৰপিছত মই ক'ত গ'লোঁ আমাৰ ঘৰত গ'লোঁ মানে নলবাৰীত সেইটোও আপোনালোকক দেখালোঁ কিন্তু তাৰপিছত মই শুই থাকিলোঁ মানে এনেকুৱা টোপনি লাগি গ'ল গাঁৱৰ টোপনিটোতো আপুনি জানে কি বঢ়িয়া বতাহ কি নাচিলি হাৱাই মানে সেইবিলাক মানে মই সেইকাৰণে শুই থাকিলোঁ শুই থাকোঁতে সাৰ পালোঁ সাৰ পাই কিনে মনত পৰিল ৰিণ্টু নামৰ গুমনাম ব্যক্তি এজন মানে বহুত দিনৰ পৰা গুৱাহাটীৰ পৰা পলাতক হৈ আছিলে তো তেওঁক মই বিচাৰি উলিওৱাৰ সিদ্ধান্ত ল'লোঁ নিৰামিষ মোৰ পেটত নাযায় ডেইলি লাগে মাংস চৰি দাদা কিবা ক'ব আমাৰ ভিউৱাৰ্ছক এটাই কথা কম ৰিপৰ্ট মাৰি দিওঁ বহুত বাৰ ক'লে বেলেগ কিবা এটা কওক ট্ৰেণ্ডিঙত চলি থকা কিবা এটা কওক এক খলা চাদা মাৰি গৰু চাৰিব যাওঁ ট্ৰেণ্ডিঙত এইটো চলি আছে গৰু কৰিছে পাই গ'লো বিচাৰি এই হ'বা মোৰ বিদ্যা বহুত দিনৰ পৰা গৰু দেখা নাছিলোঁ ইয়াতে আজি দেখা পালোঁ কিন্তু ভিউৱাৰ্ছে এটা গৰু দেখা পাই আছে মই সেইটো এটা জলহস্তি বলক অলপ কথা পাতোঁ তো বহুত দিনৰ পৰা আপুনি মোৰ ব্লগত নাই আমাৰ কাজিয়া লাগি আছিল এইটো বেলেগ কথা জনানে নেকি এইটো নাই সেইটো জনা নাই মানে মই পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল লাইফটো বেলেগ কৰি ৰাখিছোঁ বঢ়িয়া গাড়ীটো চকতি ৰাখিব দিছিলে কাৰণে ৰাখিলোঁ এতিয়া ফকৰা চাগা লান লগা আছে চবেই কৈ আছে তো এতিয়া মানে এওঁলোকৰ তাত আহিলোঁ এতিয়া এওঁলোকৰ তাত দুপৰীয়া সাঁজটো খাই কিনে আমি অলপ গধূলি ওলাই যাম মানে একো কোৱা নাই মই 16 তাৰিখে আহিম বুলি কৈছিল কৈ পেলাই কৈছে যাৱাৰ আগত এটা ফোন কৰিবি বুলি ক'লোঁ কিন্তু আহি পেলাই একো ফোন কৰা নাই ডাইৰেক্ট গেছি ঘৰত আহি এতিয়া নিমখ তেলতে ভাত খাই খাম একো নাই তাত গধূলি আমি ওলাই যাম ওলাই যাই কিনে আপোনালোকৰ লগত অলপ কথা পাতিম ৰাতি থাকিবা ৰাতিপুৱা যাবা তুমি ৰাতিপুৱা যাই বাইকৰ ট্ৰেইনত গুচি যাবা ৰাতিপুৱা 7টা বজাত ট্ৰেইন আছে এই 7টা বজাত পিছতো ট্ৰেইন থাকে না লগ পাই আছোঁ অলপ দেৰি পিছত টিল দেন ষ্টে টিউন কি ষ্টে টিউন নেকি মই বাই দিব খুজিছিলোঁ Meow 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 oi কি আৰু প্ৰমাণটো দেখা দিছে যে মই ঘৰত ভাত খাইছোঁ থাকি মাৰিব পাৰোঁ না পিছত খাই ল'লোঁ আৰু এতিয়া আমি ক্ৰিকেট খেলিব গৈ আছোঁ নিৰামিষ মোৰ পেটত নাযায় ডেইলি লাগে মাংস খতৰকা খিলাৰী পিনে এইবাৰ পথাৰত বাইক নমাই দিছে আমি উবৰ খাবৰ ৰাস্তা দি গৈ আছোঁ আৰু সেইপিনে চলি আছে ক্ৰিকেট মহা উৎসৱ আমি ক্ৰিকেট খেলিবলৈ গৈ আছোঁ আৰু এইবাৰ মঞ্চত ৰেন্দ্ৰমণি আয় মা কলিতা হিৰকে বহুত
ডাঙৰ বেটছমেন আমাৰ এক খলা চাদা মাৰি হিৰক আছে খেলৱা বাপৰে বেটত লাগছি নাতে আৰে সৰু পদুলি এইবিলাক হিৰকে হিৰক বাপ কিমান হিৰক এইফালেও আছে দুটামান হিৰক ৱাও সবে ক্ৰিকেট খেলাই আছে কিন্তু এটা ফুটবল খেলাই আছে আৰু এও দাউৰি আছে পুলিচত যাব চাগে নামক আয়া ইধৰ চলা আপোনাৰ অৱস্থাটো কেনেকুৱা হৈ আছে গম পাইছে না একদম ভিখাৰী টাইপ মই হেতুৱে আপুনি মজাই মই জোৰত কওক অলপ জোৰত কওক কি কৰে মই এটা গাৰ্লফ্ৰেণ্ড আছিল মোৰ সেইটো কোনোবাই লৈ গ'লে গুচি গ'ল বহুত দুখ মৰে বুজিছে আপোনালোকে ইগনোৰ মাৰি দিলক কথাখিনি নুশুনিলাক তথাপিও নাবো মই ডাবিং দি দিম এইটো দীনবন্ধুই নতুনকৈ কনষ্ট্ৰাক্ট কৰি থকা বাংলা তেওঁ এটা বনাই আছে মোৰ পৰা পকেট মাৰি অলপ পইচা লৈছিল আৰু সেইটো দি এইটো বনাই আছে মাৰবো বালিগিলা শুনি ঘটনাটো কি জানেনে মানে আমি এতিয়া এই ৰাতিপুৱা যে আহিছিল দীনবন্ধু বৈশ্য মোৰ লগত ব্লগটোত মই আপোনালোকক দেখাইছিলোঁ তেওঁক মানে আমি আকৌ ছাৰপ্ৰাইজ দিবৰ কাৰণে আহিছোঁ ঘটনাটো সেইটোৱে চবকে ছাৰপ্ৰাইজ দি বুজিছ নেকি চক দি আছে মানে গম পাইছ ছাৰপ্ৰাইজ দিয়া নাই এইটোৱে হঠাৎ যদি ঘৰত যাবা হস্তি এটা আহিবলৈ তুমি থকা জেগা হ'লে এইটো দেখছি না এই চাওক ঋণটোক মই নিজৰ আঙুলিত নচুৱাব পাৰোঁ নাচক এইবিলাক আমাৰ ঋণটোদাৰ কাম স্বচ্ছ ভাৰত অভিযান এনেকৈ তেওঁ বজাই ৰাখিছে অসমত কিবা ক'ব নেকি আপোনাৰ মন্তব্য এইটো খাই বহুত ভাল লাগে আপোনালোকক খাব হে প্ৰমোশ্যন কৰিছে আপুনি প্ৰমোশ্যন কৰিছে প্ৰমোশ্যন নকৰান্তে ইমান চলি আছে আৰু কৰাৰ পিছত কিমান চলো পুষ্পা ৰাষ্ট্ৰ আপুনি ক'ব পখৰা ছাগাল জিঅ'ৰে পখৰা ছাগাল গলি 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 চলি ঘুমেগে বাহুবলী হেল্ল' গাইজ মনত পৰিছে এই নেকি আমি মানে বৈশ্যৰ ঘৰৰ পৰা ডাইৰেক্ট তেওঁৰ ঘৰত সোমাই দিলোঁ এজন ভাল চিনেমাটোগ্ৰাফাৰ নহয় ফটোগ্ৰাফাৰ তেওঁক আপুনি কণ্টেক্ট কৰিব পাৰে নাম্বাৰটো আৰু এড্ৰেছটো মই দি দিম আৰু এনেও ফোন কৰিব পাৰে মানে কাৰোবাৰ যদি মানে কি বুলি কয় এইটো এটা চাগে বৰিং হৈ থাকে যদি বৰিং হৈ থাকে মোক টাইম পাছ কৰিবৰ কাৰণে ফোন কৰিব পাৰে বহুত এই লড়কিও কা বাচ্চা বলো গাহৰি লগ আছে হে দোস্ত এতিয়া গাহৰি আৰু আজি হ'ব গাহৰি পাৰ্টি গাহৰিৰ কটি হিৰক দিম সব কথাৰে আপুনি ফালতুমিটো কিয় কৰি দিয়ে গুড মৰ্নিং গাইজ আৰু এইটো আমাৰ গুড মৰ্নিং গইজ হেল্ল' গাইজ মোৰ নাম ডিম্পল লগৰ আজি মই চিকুৰ ব্লগত আছো এই কচু ব্লগ সৰ কচু ব্লগ নাচি ভিডিঅ' তো আহে বাইদেউ এইবাৰ আমাৰ মঞ্চত হাতী আৰু মাখিৰ মাজত কাজিয়া লাগিব লগা হৈছে আহ ক'ত যায় বাইদেউ হাতী বাইদেউ তুমি দুখন হাত ল'বা 10খন হাত লগালে কি কোনে জিতব জানা আছে এ ভৰি দি ব্ৰেক মাৰ জানতা হে মে থোড়া থোড়া ওই বঢ়িয়া ডাইৰেক্ট বন্ধ কৰি দিছে মে পুষ্পা अब सेम कोड আমাৰ মেন অফ দ্য মেচ গাইস এতিয়া আমি অলপ ফুৰিব আহিছো আমাৰ দুই বন্ধুৰ লগত মোৰ লগত উপস্থিত আছে আমাৰ মৰমৰ অভি কলিতা আৰু তোমাৰ নাম কি আছিল মোৰ নাম ডিম্পল লগৰ কলিতা এতিয়া আমি ক'ত যাই আছো ডিম্পল লগৰ ঘৰত যাইছো এই ফুৰিব যাই আছো ক'ত যাই আছো বলক আমাৰ লগত ব্লগটো এনজয় কৰক কৈ দিয়া তো এইজন আমাৰ আজিৰ ফুল চন্দন তুলসী দৰা নমস্কাৰ মই ভাগিন
এইটোও মোৰ ভাগিন কেমেৰাৰ পিছফালে থকাটো আৰু মই মামা চলে যা কৈ নাই মাতিছে তোমাক ক'ত গৈছিলে আপুনি মোক মাতিছিলে ৰ'ব কোনে এইফালে কিয় কইনা ঘৰৰ মানুহে অলপ ভাগৰুৱা লাগি আছে আপোনাক কিয় বিৰাট টেনচন মোৰ কিয় কি ক'বা কি ক'ম খৰচা মোৰ পইচা বুলি সেইকাৰণে টেনচন তাৰ পৰা পইচা দিয়ে আই কি কৰছা তই আই মোবাইল বন্ধ কৰ আই মোৰ পাৰ্মিশ্যন নোলোৱাকৈ ভিডিঅ' বনাইছে আই এই চালাই কথাই নুশুনে আই কৰছা না বন্ধ চালা কথা শুন গাইছ বিদায় ল'বৰ সময় আহি গ'ল কিবা ক'ব আপুনি আৰু কি এই বহাগ বিহুৰ শুভেচ্ছা দিয়ক ৰঙালী বিহুৰ উলগ ভৰা শুভেচ্ছা যাচিলোঁ এইপিনে আছে কেমেৰাটো এণ্ডিংটো কৰি দিয়ক আপুনি এণ্ডিংটো কৰি দিয়ক কি এণ্ডিং কৰিবা এই ব্লগটো শেষ কৰোঁ আৰু ব্লগটো চাই যদি বেয়া বেছি ৰিপৰ্ট মাৰি দিব ডিছলাইক এটা বাছ আজি কিন্তু যাওঁ বাই বাইকখনটো লৈ যাওঁ বাইকখন লৈ যাওঁ হেলমেটো লৈ যাওঁ পলিথিনটো বাইকৰ সোমাই লৈছোঁ বাই বাই বাই